সংসদত দাখিল হল 2022-23 বৰ্ষৰ বিত্তীয় বাজেট। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে বাজেটত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰা হৈছে। যোগাযোগ আৰু তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ লোৱা হৈছে। এয়া বাজেটৰ খবৰ আমি জনাইছো আপোনালোকক। 2022-23 বৰ্ষৰ বিত্তীয় বাজেট সংসদত দাখিল কৰা হল। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে বাজেট আৰু বাজেটত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰা হৈছে। যোগাযোগ আৰু তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত বিশেষ পদক্ষেপৰ কথা কোৱা হৈছে এইবাৰৰ বাজেটত। निवेशक भारत के विकास को लेकर $30 बिलियन से ऊपर है। हमारा निर्यात सरकार ने भगवान बिरसा मुंडा को श्रद्धांजलि स्वरूप उनके जन्म दिवस 15 नवंबर को जनजातीय गौरव दिवस। निवेशक भारत के विकास को लेकर सरकार द्वारा किए गए प्रयासों भारत में होने जा रही है। বিগত 2 বছৰত স্বাস্থ্য খণ্ডত দ্ৰুতগতিত বিকাশ হৈছে। দেশৰ অৰ্থনৈতিক বিকাশৰ হাৰ 9.2% সম্ভাৱনা আছে। সকলোৰে কল্যাণ আমাৰ লক্ষ্য। দৰিদ্ৰৰ জীৱন উন্নত কৰাত অগ্ৰাধিকাৰ। ব্যক্তিগত বিনিয়োগ বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বৰ্তমানৰ চৰকাৰে। বাজেট আগন্তুক 25 বছৰৰ ব্লুপ্ৰিণ্ট 2047 চনলৈ বাজেটত ৰূপৰেখা তৈয়াৰ কৰা হৈছে। দৰিদ্ৰৰ ক্ৰয় ক্ষমতা বৃদ্ধিৰ সংকল্প লোৱা হৈছে। বাজেটত 60 লাখ নতুন চাকৰিৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। এই বাজেট যুৱ, কৃষক আৰু মহিলাৰ বাজেট। বাজেটত বিকাশত সৰ্বাধিক প্ৰাথমিকতা দিয়া হৈছে। দেশৰ অৰ্থনীতিৰ সন্মুখত প্ৰত্যাহ্বান আছে। মেক ইন ইণ্ডিয়াৰ অধীনত 60 লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি আছে। আত্মনিৰ্ভৰ ভাৰতৰ অধীনত 16 লাখ চাকৰি দিব। PM গতিশক্তিৰ যোজনা পূৰ্ণ গতিত চলি আছে। 2022-23লৈ ৰাষ্ট্ৰীয় ঘাইপথ 25,000 কিলোমিটাৰ হ'ব। ক্ষুদ্ৰ কৃষকৰ বাবে ৰেলৱে আন্তঃগাঁথনি বৃদ্ধি কৰা হৈছে। 3 বছৰত নতুনকৈ 400 বন্দে ভাৰত ৰেল চলিব। 100টা PM গতিশক্তি কাৰ্গো টাৰ্মিনেল। 2022ত কৃষকৰ পৰা 2.3 লাখ কোটি টকাৰ শস্য ক্ৰয় কৰা হ'ব। সমান্তৰালভাৱে MSPৰ অধীনত কৃষকে পাব 2.7 লাখ কোটি। খোৱা তেলৰ ঘৰুৱা উৎপাদন বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে এই বাজেটৰ জৰিয়তে। দেশত 5টা নদী সংযোগ প্ৰকল্পলৈ পুঁজি আগবঢ়োৱা হৈছে। ফল আৰু পাচলি কৃষকৰ বাবে বিশেষ পেকেজ। MSMEৰ কাৰণে ECLGS আঁচনি বৃদ্ধি। এই ইমাৰ্জেঞ্চি ক্ৰেডিট গেৰাণ্টি স্কিমৰ জৰিয়তে এই বিশেষ আঁচনিৰ ব্যৱস্থা কৰা হৈছে। হোটেল ছেক্টৰলৈ প্ৰাক কোভিড পৰ্যায়লৈ উন্নীত হৈছে। MSMEৰ কাৰণে 5 বছৰত 6,000 কোটিৰ কাৰ্যসূচী লোৱা হৈছে। শিক্ষাৰ কাৰণে 1+1 টিভি চেনেল। ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ বাবে 200টা টিভি চেনেল। ডিজিটেল বিশ্ববিদ্যালয় খোলাৰ লক্ষ্য লোৱা হৈছে এই বাজেটত। স্বাস্থ্য খণ্ডৰ ডিজিটেল প্লেটফৰ্মৰ ব্যৱস্থা কৰা হৈছে। ৰাষ্ট্ৰীয় টেলি মানসিক স্বাস্থ্য কাৰ্যসূচী আৰম্ভ হৈছে। কৰোনা মহামাৰীৰ বাবে মানসিক অসুস্থতা বাঢ়িছে, সেয়েহে তাৰ বাবেও বিশেষ পদক্ষেপ লোৱা হ'ব। 2 লাখ অংগনৱাড়ী কেন্দ্ৰ উন্নত কৰা হ'ব। PM হাউচিং প্লেনত 48,000 কোটি টকা দিয়া হৈছে। আৰু প্ৰধানমন্ত্ৰীৰ বক্তব্য আছে, আমি শুনাই লৈছো। इस बजट का एक महत्वपूर्ण पहलू है गरीब का कल्याण। हर गरीब के पास पक्का घर हो, नल से जल आता हो, उसके पास शौचालय हो, गैस की सुविधा हो, इन सभी पर विशेष ध्यान दिया गया है। इसके साथ ही आधुनिक इंटरनेट कनेक्टिविटी पर भी उतना ही जोर है। जो भारत के पहाड़ी क्षेत्र हैं, हिमालय का पूरा पट्टा, जहां जीवन उतना ही जोर है। जो भारत के पहाड़ी क्षेत्र हैं, हिमालय का पूरा पट्टा, जहां जीवन आसान बने, वहां से पलायन ना हो, इसे ध्यान में रखते हुए भी नई घोषणा की गई है। हिमाचल, उत्तराखंड, जम्मू कश्मीर, नॉर्थ ईस्ट ऐसे क्षेत्रों के लिए पहली बार देश में पर्वतमाला योजना शुरू की जा रही है। ये योजना पहाड़ों पर ट्रांसपोर्टेशन और कनेक्टिविटी की आधुनिक व्यवस्था का निर्माण करेगी और इससे हमारे देश के जो सीमावर्ती गांव है, बॉर्डर के गांव है, जिसका वाइब्रेंट होना जरूरी है, जो देश की सिक्योरिटी के लिए भी आवश्यकता है, उसको भी बहुत बड़ी ताकत मिलेगी।
भारत के कोटि कोटि जनों की आस्था मां गंगा की सफाई के साथ साथ किसानों के कल्याण के लिए एक महत्वपूर्ण कदम उठाया गया है। उत्तराखंड, उत्तर प्रदेश, झारखंड, बिहार, पश्चिम बंगाल, इन राज्यों में गंगा किनारे नेचुरल फार्मिंग को प्रोत्साहन दिया जाएगा। इससे मां गंगा की सफाई का जो अभियान है, उसमें मां गंगा को केमिकल मुक्त करने में भी बहुत बड़ी मदद मिलेगी। बजट के प्रावधान यह सुनिश्चित करने वाले हैं कि कृषि लाभप्रद हो, इसमें नए अवसर हो, नए एग्रीकल्चर स्टार्टअप्स को प्रोत्साहन देने के लिए विशेष फंड हो, या फिर फूड प्रोसेसिंग उद्योग के लिए नया पैकेज। इससे किसानों की आय बढ़ाने में बहुत मदद मिलेगी। एमएसपी खरीद के माध्यम से किसानों के खाते में 2.25 लाख करोड़ रुपए से भी ज्यादा सीधे ट्रांसफर किए जा रहे हैं। कोरोना काल में एमएसएमई यानी हमारे छोटे उद्योगों की मदद और उनकी सुरक्षा के लिए देश ने लगातार अनेक निर्णय लिए थे, अनेक प्रकार की मदद पहुंचाई थी। इस बजट में क्रेडिट गारंटी में रिकॉर्ड वृद्धि के साथ ही कई नई योजनाओं का ऐलान किया गया है। डिफेंस के कैपिटल बजट का 68% डोमेस्टिक इंडस्ट्री को रिजर्व करने का भी बड़ा लाभ भारत के एमएसएमई सेक्टर को मिलेगा। ये आत्मनिर्भरता की तरफ बहुत बड़ा मजबूत कदम है। 7.5 लाख करोड़ रुपए के पब्लिक इन्वेस्टमेंट से अर्थव्यवस्था को नई गति के साथ ही छोटे और अन्य उद्योगों के लिए नए अवसर भी बनेंगे। मैं वित्त मंत्री निर्मला जी और उनकी पूरी टीम को इस पीपल फ्रेंडली और प्रोग्रेसिव बजट के लिए बहुत बहुत बधाई देता हूं। कल भारतीय जनता पार्टी ने मुझे सुबह 11 बजे बजट और आत्मनिर्भर भारत विषय पर बात करने के लिए निमंत्रित किया है। कल 11 बजे मैं बजट के इस विषय पर विस्तार से बात करूंगा। आज इतना काफी है। बहुत बहुत धन्यवाद। আৰু এয়া দেশৰ প্ৰধানমন্ত্ৰীৰ বক্তব্য আমি আপোনালোকক শুনালো আৰু বাজেট সন্দৰ্ভতে তেওঁ এইখিনি মন্তব্য প্ৰদান কৰিছে। বিশেষকৈ মিডিয়াম স্মল আৰু মাইক্ৰ ইণ্ডাষ্ট্ৰিজসমূহৰ বাবে কি কি পদক্ষেপ, লগতে উত্তৰ পূৰ্বাঞ্চল বা পাহাৰীয়া ৰাজ্যসমূহৰ বাবে কি কি পদক্ষেপ লোৱা হৈছে সেইখিনি কথা তেওঁৰ মুখত শুনা গৈছে। আৰু আন আন যিসমূহ পদক্ষেপ সেইখিনি পদক্ষেপ যুগান্তকাৰী হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰিছে। আগন্তুক দিনৰ বাবে এই বাজেটখনে এক বিশেষ বাৰ্তা কঢ়িয়াই আনিব বুলি তেওঁ আশা ব্যক্ত কৰিছে। ইতিমধ্যে আমি জনাইছোঁ যে উত্তৰ পূবৰ বাবে 1500 কোটি টকা আবণ্টন দিয়া হৈছে। গতি শক্তি আঁচনিৰ অধীনত উত্তৰ পূবৰ বিকাশ হৈছে বুলি কোৱা হৈছে। কোৰ বেংকিং ব্যৱস্থাৰে 1.5 লাখ পোষ্ট অফিচ সংযুক্ত হ'ব। ডিজিটেল বেংকিঙৰ বাবে চৰকাৰে কাম কৰিব। আৰু 1486 পুৰণি আইন বাতিল কৰা হৈছে। 1486 পুৰণি আইন যিবোৰ আছিল ইজ অফ ডুইং বিজনেছ শক্তিশালী কৰাত গুৰুত্ব দিয়া হৈছে। পৰিৱেশ অনুমোদনৰ ক্ষেত্ৰত ছিংগল উইণ্ডত অনুমোদন দিয়া হৈছে। 2023 বৰ্ষত পাছপোৰ্ট সেৱা আৰম্ভ হ'ব। চিপযুক্ত পাছপোৰ্ট প্ৰচলন হ'ব। 2047 চনলৈ দেশৰ আধা লোক চহৰৰ বাসিন্দা হ'ব। ইভিৰ কাৰণে বেটাৰী ছুৱেপিং পলিচি নিৰ্ধাৰণ কৰা হৈছে এই বাজেটৰ জৰিয়তে। আৰু বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে এইবাৰৰ বাজেটত। ধাৰাবাহিক গতিত আমি খবৰসমূহ জনাই থাকিম, কিন্তু এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ।